আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ দেশৰ লগতে দেৰগাঁৱতো বিস্তৃত কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰা হয়। দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত স্থানীয় ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে পতাকা উত্তোলন কৰে। অনুষ্ঠানত দেৰগাঁৱৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। ইফালে আজি স্বাধীনতা দিৱস উপলক্ষে দেৰগাঁৱস্থ গোলাঘাট উন্নয়ন খণ্ড কাৰ্যালয়তো পুৱা পতাকা উত্তোলন কৰা হয়। কাৰ্যালয়ৰ বিষয়ববীয়া আৰু ৰাইজৰ উপস্থিতিত পতাকা উত্তোলন কৰে খণ্ড উন্নয়ন বিষয়া গৌৰৱ বৰঠাকুৰে। সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আমি গোলাঘাট উত্তৰ উন্নয়ন খণ্ডৰ তৰফৰ পৰা আমি আচলতে যোৱা 9 আগষ্টৰ পৰাই হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ জৰিয়তে আমি কিছু কাৰ্যসূচী হাতত লৈছিলোঁ। তাৰ ভিতৰত আমাৰ যিটো ঘৰে ঘৰে তিৰংগা উৰুৱা যিটো তাৰ কাৰণে প্ৰচাৰ চলোৱা সেইখিনি কথা আছিলে। তাৰ লগতে আমাৰ অমৃত বৃক্ষ আন্দোলনো চলি আছিলে। গতিকে এই গোটেইকেইদিনেই আমি অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীৰ ভিতৰত আমাৰ যিসকল আত্মসহায়ক গোটৰ সদস্য আছে তেখেতসকলে বিভিন্ন কাৰ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান বা নিজৰ ঘৰতো তেখেতসকলে বৃক্ষৰোপণ কাৰ্যসূচী কৰিছিলে। তাৰ লগত আমি যোৱা 3 দিনত আমি কেইটামান কাৰ্যসূচী হাতত লৈছিলোঁ। বিশেষকৈ কালি আমাৰ এটা বাইক ৰেলী হৈছিলে, য'ত আমাৰ মূলতঃ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে স্কুটি ৰেলী কৰিছিলে। কিন্তু তাৰ লগতে আমাৰ দেৰগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ যিসকল বিষয়া কৰ্মচাৰী আৰু দেৰগাঁও আৰক্ষী থানাৰ আমাৰ ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি অন্যান্য আৰক্ষীসকলেও সহযোগ কৰিছিলে। আৰু সেই ৰেলীটো আমাৰ দেৰগাঁও ৰাজহ চক্ৰ বিষয়া মহোদয়ে তেখেতৰ উপস্থিতিত ত্যাগ কৰা হৈছিলে। ইয়াৰ লগতে আমাৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা যিখিনি আমাৰ নেশ্যনেল ফ্লেগ সেইখিনি জাতীয় পতাকা আমি বিতৰণ আৰু তাৰ লগতে আমি প্ৰদৰ্শনৰ কাৰণেও এটা ষ্টল বহাইছিলোঁ। আৰু লগতে এটা চেল্ফি পইণ্টো আছিলে, যিটো চেল্ফি পইণ্টত আমাৰ মানুহে আহি পেলাই ফটো তোলা। ইয়াৰ লগতে আমি দুটা কাৰ্যসূচী আৰু আছিলে, যে আমি বিশেষকৈ আমি আমাৰ বস্তি প্ৰজ্বলন বা অন্যান্য ধৰণৰ যিখিনি সাধাৰণতে কৰা হয় কাৰ্যালয়ত কৰাৰ লগতে তাৰ লগতে আমি কাৰ্যালয়ৰ চৌহদতো কিছু বৃক্ষৰোপণ কৰিছিলোঁ। আৰু সেইটো কাৰণে আমাৰ ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া গোলাঘাট জিলা পৰিষদৰ তেখেতো আহিছিলে। আৰু আজি আমি আচলতে অনুষ্ঠিত কৰি যদিও আমাৰ পতাকা উত্তোলন কাৰ্যসূচীৰ লগত সংলগ্ন ৰাখি আমি এই যিটো কমিউনিটি হল এইটো আচলতে বহুত পুৰণা 1955 পৰা 60ৰ ভিতৰত নিৰ্মাণ কৰা, এইটো একেবাৰে জয়ী হৈ গৈছিলে। আমি কিছু মেৰামতি আৰম্ভ কৰিছোঁ, কিন্তু এতিয়া মেৰামতি আচলতে বহুতখিনি বাকী আছে। তথাপিও আমি ভাবিলোঁ যে এইটোতে আমি কাৰ্যসূচীটো কৰোঁ। গতিকে ইয়াত আমি অনুষ্টুপীয়াকৈ স্বাধীনতা আন্দোলনৰ দেৰগাঁও শীৰ্ষক এটা আমি বক্তৃতা অনুষ্ঠান ৰাখিছোঁ, য'ত নেকি ডক্টৰ ক্ষীৰেশ্বৰ লয়িং দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক, লগতে ৰাজেন পূজাৰীদেৱ দেৰগাঁৱৰ বিশিষ্ট এগৰাকী ব্যক্তি, তেখেতসকলে
এই বিষয়ে বক্তব্য ৰাখক লগতে আমি এটা স্বাধীনতা দিৱসত সকলোৰে মনোভাৱ বা অনুভৱ সেইখিনি কথা লিপিবদ্ধ কৰিবৰ কাৰণে আমি এখন মানে কেনভাছ আকৃতিৰ এখন আমি এফালে ৰাখিছোঁ তাত তেখেতসকলে নিজৰ প্ৰকাশ কৰিব পাৰিব নিজৰ বক্তব্য প্ৰকাশ কৰিব পাৰিব এইখিনি আমাৰ মূল কাৰ্যসূচী সন্ধিয়ালৈ বন্তি প্ৰজ্বলন হ'ব তাৰ লগতে আমাৰ চৌহদটো আলোকিত কৰা হৈছে এইখিনি আমাৰ মূল কাৰ্যসূচী আছিল দেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তীৰ ৰিপৰ্ট অসম টুডে।